Hello guys, মই মৌসুমী গগৈ মোৰ নতুন ইউটিউব চেনেল মৌসুমী AWW লৈ সকলোকে স্বাগতম জনাইছো। এয়া ভাদ মাহত গোপিনীয়ে নাম লৈ আছে। নাম লোৱাৰ মাজতে আজি এটা সাংঘাতিক খানা চলিছে। আৰু এই খানাটো আয়োজন কৰিছে আমাৰ ডাঙৰ পৰিয়ালৰ জাজলিহতে। এয়া সব যিটো খানা আমাৰ ধান ৰোৱা খেতি শেষ হোৱাৰ পিছত যে খোৱা হয় যিটোক আমি নাঙল ধোৱা বুলি কওঁ। আজি নামঘৰতে দিয়া হৈছে। এইজনী আকৌ ভতিজা, তেওঁ বিলনীয়া কামত ব্যস্ত হৈ আছে। এইফালে ভতিজাহঁত শাৰী পাতি বহি আছে। ল'ৰা ডাঙৰ আজি সকলোৱে খানাটো খাবলৈ আহিছে। এইজনী আকৌ দমতি, কেমেৰাটো দেখি একেবাৰে নাঙল ধৰাকেইটা মুখৰ ওচৰলৈ নি মোক দেখাই দিছে। ইয়া পোৱালিটোৱে চক গুচাবলৈ লাগিয়ে গৈছে। এয়া শাৰী পাতি সকলো বহি আছে। এইগিলা পাতত আকৌ মানুহ নাই, বিলনীয়া কেইজনীৰ কাৰণে বিলাই থৈছে। এইটো ভতিজাটোক মই জোকাইছোঁ, তই আজি নাঙল ধৰা পিঠা খাবলৈ পাম বুলিয়ে আহিলি নিও নামঘৰলৈ। এইয়া অকণমানিজনী টোপনিয়ে গ'ল। এইফালে ভতিজা বোৱাৰী, জাহঁত বহি আছে। এইফালে বিলাই আছে, পাচিয়ে নাঙল ধৰা বিলাইছে দেই। আজি আমাৰ বৰ সৌভাগ্য দেই, নামঘৰতে আমি নাঙল ধৰা পিঠা খাবলৈ পালোঁ। এইগৰাকী হ'ল মোৰ ৰান্ধনী, যিয়ে নাঙল ধৰা পিঠা বনাইছে। আৰু এইটো হৈছে আমাৰ দেৱৰ 1600 গোপিনীৰ মাজত এজন গোপী বুলি মই ধেমালিয়া কৰিছোঁ। আপোনালোকে বাৰু খালেনে? কমেণ্টত জনাবলৈ নাপাহৰিব দেই। আজিলৈ বাই বাই।